নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি লৈ আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সাপ্তাহিক ৰাশিফল। প্ৰিয় দৰ্শক, এই সপ্তাহত শক্তিশালী হ'ব ৰোমান্টিক সংযোগ, আপোনাৰ পেছাদাৰী জীৱন সফল হ'ব। এই সপ্তাহটো বিভিন্ন বিকল্পত বিনিয়োগৰ বাবে ভাল হ'ব। এই সপ্তাহত কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যাও আপোনাৰ ক্ষতি নকৰে। 16 মাৰ্চৰ পৰা 22 মাৰ্চলৈ সিংহ ৰাশিৰ সময় কেনেকুৱা হ'ব জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰেম জীৱন যদি চোৱা হয়, প্ৰেমিকৰ লগত তৰ্ক কৰি থাকোঁতে সাৱধান হোৱাটো প্ৰয়োজন। এই সময়ছোৱাত অশান্তি হ'ব পাৰে বাবে সপ্তাহৰ দ্বিতীয়াৰ্ধত গুৰুত্বপূৰ্ণ। আপোনাৰ সংগীয়ে কোনো শব্দ বা বক্তব্যৰ ভুল ব্যাখ্যা কৰিব পাৰে। ইয়াৰ ফলত ব্ৰেকআপৰ সৃষ্টি হ'ব পাৰে। এই সপ্তাহত প্ৰেমৰ সম্পৰ্কত হোৱা অস্থিৰতাক চম্ভালিবলৈ সৎ হ'ব লাগে। বিবাহিত মহিলাসকলে পৰিয়ালৰ সদস্যৰ হস্তক্ষেপ অতি বিৰক্তিকৰ বুলি বিবেচনা কৰিব আৰু এই বিষয়ে পত্নীৰ সৈতে কথা পাতিব লাগে। কেৰিয়াৰৰ ৰাশিফল যদি আমি চাওঁ, অফিচত বিবাদ এৰাই চলিব আৰু লগতে মন ৰাখিব যে আপুনি এটা দলীয় প্ৰজেক্টত কাম কৰাৰ সময়ত আপোনাৰ ইগ' পিছুৱাই ৰাখে। আপুনি হয়তো অফিচত গুজৰ বিষয় হৈ পৰিব। এই সপ্তাহত কাৰোবাৰ বিপথে পৰিচালিত হোৱাৰ পৰা বিৰত থাকক। আপুনি হয়তো নতুন ধাৰণা এটা উলিয়াব লাগিব। কিছুমান বিক্ৰী আৰু বিজ্ঞাপন ব্যক্তিয়ে লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই সপ্তাহত আপুনি বহুত ভ্ৰমণ কৰিব আৰু IT পেছাদাৰীসকলেও বিদেশৰ ক্লায়েণ্টৰ লগত আপুনি কাৰ্যালয়লৈ যাব পাৰে। বস্ত্ৰ, ইলেক্ট্ৰনিক্স, অটোমোবাইল, ফেশ্বন সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়ীসকলে ভাল লাভ পাব। আৰ্থিক জীৱন যদি আপোনাৰ চোৱা হয়, ভাগ্যৱান সিংহ ৰাশিৰ জাতক জাতিকাসকলে সম্পত্তি অধিক গ্ৰহণ কৰিব পাৰে। কিছুমান থলুৱা লোকে বেংকৰ ঋণ পৰিশোধ কৰিব লাগিব আৰু বহু বয়সস্থ লোকে ঘৰত বিয়াৰ বাবে ধন সঞ্চয় কৰিব লাগিব। আপুনি সম্পত্তি আৰু ব্যৱসায়ৰ কথাও বিবেচনা কৰিব পাৰে। ব্যৱসায়ী এই সপ্তাহত ধন সংগ্ৰহ ক্ষেত্ৰত বিশেষ সুবিধাৰ সন্মুখীন নহ'ব। সপ্তাহৰ শেষ দিনবোৰ অনুদানৰ বাবে ভাল হ'ব। আৰু স্বাস্থ্যৰ যদি আমি চাওঁ, সৰু আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ মাজতো আপোনাৰ জীৱনশৈলীৰ কোনো প্ৰভাৱ নপৰে। মনত ৰাখিব যে আপুনি কাৰ্যালয় আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। ৰোগত ভুগি থকা জাতক জাতিকাসকলে সাৱধান হোৱাটো প্ৰয়োজন। বয়সস্থ লোকে পানীৰ তলৰ কাম কাজ পৰিহাৰ কৰিব লাগে। শাক পাচলি, ফল মূল আৰু পানীৰে সমৃদ্ধ স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰক। গৰ্ভৱতী মহিলাই এই সপ্তাহত দুঃসাহসিক ক্ৰীড়া পৰিহাৰ কৰিব লাগে। আৰু গতিকে আশা কৰোঁ প্ৰিয় দৰ্শক, আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।